হৰুপথাৰৰ ঔগুৰি আলিচিগা মাথানি চুকত ধনশিৰি নৈ ধাৰণ কৰিছে কালৰূপ নদীৰ প্ৰবল সোঁতে এফালৰ পৰা খহাই নিছে নদীৰ পাৰ ভয় শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ইতিমধ্যে নৈৰ বুকুত যা গৈছে শ শ বিঘা কৃষিভূমি খহনে প্ৰতিৰোধৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদে আগবঢ়োৱা 15 লাখ টকা ব্যয় সাপেক্ষে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বেম্বো ক্ৰিপশ্যন নামৰ এক আঁচনি গ্ৰহণ কৰিছিল যদিও কাৰ্যত ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে পাৰকুপাইন জিঅ'বেগৰ ব্যৱস্থাৰে শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে আৰু আমাক অধিক তথ্য জনাব সাংবাদিক শিভাশী শৰ্মাই নিশ্চিতভাৱে চাওক মই উপস্থিত আছো টেঙানী পঞ্চায়তৰ অন্তৰ্গত টেঙানী ঔগুৰিৰ যি মাথানি চুক আছে সেই মাথানি চুকত উপস্থিত আছো আৰু ইয়াত এটা বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পৰিছে ধনশিৰি যি নৈ সেই ধনশিৰি নৈয়ে এটা বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পেলাইছে কিন্তু আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে ইয়াত যি মিচিং অট'নমাছ কাউন্সিল আছিলে সেই মিচিং অট'নমাছ কাউন্সিলৰ যি 15 লাখ টকীয়া অভিলাষী যি বেম্বৰ প্ৰজেক্টৰ যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিলে সেয়া ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এখন চাইনবোৰ্ড তাত স্পষ্টকৈ লিখা আছে যে মিচিং অট'নমাছ কাউন্সিলৰ অন্তৰ্গত প্ৰায় 15 লাখ টকীয়া এটা এষ্টিমেট লৈ তেওঁলোকে যি ইয়াক বেম্বো প্ৰজেক্টৰ যোগেদি যি গৰাখহনীয়া ৰোধৰ এটা পৰিকল্পনা হাতত লৈছিলে কিন্তু সকলো ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে ইয়াৰ সমান্তৰালভাৱে সতীৰ্থই দেখুৱাব মাত্ৰ কেইডালমান বাঁহ বা কেইডালমান বাঁহৰ ব্যৱস্থা কৰিয়ে সেই 15 লাখ টকাটো কোনে সৰকালে বা কেনেদৰে সেই 15 লাখ টকাটো উলিয়াই নিবলৈ পালে সেই কথা বৰ্তমান সময়ত তাৎপৰ্যপূৰ্ণ কথা ইয়াৰ সমান্তৰালভাৱে চাওক কিদৰে ধনশিৰি নৈ গৰাখহনীয়া প্ৰবল হ'বলৈ ধৰিছে আৰু যি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল প্ৰায় শ বিঘা মাটি আচলতে ইতিমধ্যে ধনশিৰি নৈ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে মোৰ লগত এগৰাকী স্থানীয় লোক আছে দেখা পোৱা গৈছে যে সকলো এটা ফুটুকাৰ ফেন আৰু ভেকুভানলৈ ৰূপান্তৰিত হৈছে গৰাখহনীয়া প্ৰতিৰোধৰ যিটো ব্যৱস্থা কৰিছিলে কিন্তু সকলো এতিয়া এটা ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে কি ক'ব আচলতে এইটো মানুহৰ জীৱনক লৈ হেতালি খেলা হৈছে দেখিছে ধনশিৰি নদীখন এটা কলহৰ আকাৰত দুইফালৰ পৰা গ্ৰাস কৰি আহিছে তাৰো এই ইমানেই তেওঁলোকৰ মানসিকতা চক এই ৰাইজৰ বান গৰাখহনীয়া ৰোধৰ নামত তেওঁলোকে যি বেম্বো প্ৰজেক্ট আনিছিলে 15 লাখ টকা যি অভিলাষী আঁচনি এই আঁচনিখনত কেৱল ভেকুভাওনাত পৰিণত হৈছে কেইটামান বাঁহেৰে কাম কৰিছে তাকো এটুকুৰা কাম কৰিছে দুইফালে কৰা নাই এয়া ভেকুভাওনালৈ পৰিণত হৈছে আমি এক ধিক্কাৰ দিছোঁ এই কাৰ্যক কিমানমান ভূমি বৰ্তমান এই গৰাখহনীয়াৰ কবলত পৰিছে এই মাথানি চুকৰ যি আচলতে 15-20 ঘৰ পৰিয়ালৰ আচলতে ইয়াত 200 বিঘামান এই ইয়াতে গোটেই খেতি মাটি থাকি গ'ল তেওঁলোকৰ ঘৰ বাৰী আছিলে ইয়াতেই য'ত আছে সেইটো আমাৰ ৰাইজৰ আবাদী মাটি আমি ৰাইজে বিতৰণ কৰি দিয়া হৈছে কাৰণ একেবাৰে ইয়াত এফালৰ পৰা খহাই দিয়া মানে যি ভয়ানক দৃশ্য দেখি কিন্তু ইয়াত সৰ্বোচ্চ খেতি বাতি ইয়াতে আছে এই খেতি মাটিখিনি 200 বিঘা মাটি ইতিমধ্যে এটা দ্বীপলৈ পৰিণত হ'বলৈ গৈ আছে এইখিনিত চিগু অৱস্থা খুব আপোনালোকে দেখিছে 10 মিটাৰ এটা ডিষ্টেন্সত আছে দুইফালৰ পৰা ধনশিৰি নদীয়ে খহাই 10 মিটাৰমান আছে ইতিমধ্যে যদি এইটো খহাই যায় এটা দ্বীপলৈ পৰিণত হ'ব আৰু এই দ্বীপত প্ৰায় 200 বিঘামান মাটি থাকি আহিব যিটো এটা অভিলাষী আঁচনি ইয়াত ৰূপায়ণ কৰিছিলে প্ৰায় 15 লাখ টকাকৈ যিহেতু ইয়াত চাইনবোৰ্ড এখন লগাই থোৱা আছে সেইটো কেনেদৰে ৰূপায়ণ হ'ল বা সঠিকভাৱে ৰূপায়ণ হ'ল নে নহ'ল সঠিকভাৱে ৰূপায়ণ আপোনালোকে দেখিছেই আপোনালোকে ভিডিঅ'ত দেখিছে এয়া চাওক 15 লাখ টকাৰ বাৰু এয়া কেইটা বাঁহ আনিছে চাওক এডাল বাঁহৰ দাম 100 টকাই আমি ধৰিছোঁ তেওঁলোকে খুব বেছি 2-3 লাখ টকা খৰচ কৰিছে বাকীখিনি তেওঁ সব আত্মসাৎ কৰাৰ এটা ধান্দা আমি যেতিয়া স্থানীয় ৰাইজে ইয়াত প্ৰতিবাদ কৰিলে হুলস্থুল কৰিলে আকৌ পাছত বাঁহ পেলোৱা আমি দেখিছোঁ এতিয়া কিন্তু ইয়াত এই আঁচনিখন ষ্টাৰ্ট কৰে এতিয়া এবছৰ 1.5 বছৰ হ'বৰ হ'ল সেইটোৱে আমাৰ আক্ষেপ যে এই কামটো আচলতে তেওঁলোকে জানে যে গৰাটো অতি সোনকালে ৰোধ কৰিব লাগিছিলে ততাতৈয়াকৈ কামটো কৰিব লাগিছিলে সেইটো নকৰি তেওঁলোকে আচলতে এই মানুহৰ জীৱনক লৈ হেতালি খেলি এটা ভেকুভাওনাত পৰিণত কৰালে নিশ্চিতভাৱে অন্য এগৰাকী লোক আছে জীৱন আৰু সম্পত্তিৰ প্ৰতি এটা ভাবুকি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে লাখ লাখ টকা যি চৰকাৰী আঁচনি পাৰ্কোপাইনৰ যি বেম্বো প্ৰজেক্টৰ ব্যৱস্থা কৰিছিলে সকলো এতিয়া ধোঁৱাচাঙত উঠিছে কি ক'ব নিশ্চয় আমি এইটো আজি কেইমাহমান হৈছে যোনটো কাম সেইটো 15 লাখ টকা কৰিব লাগিছে সেইটো কাম 15 লাখ টকাত হোৱা নাই সিটো পাৰে যদি আমি 15 লাখ টকাৰ গোটেইখিনি কাম সম্পূৰ্ণকৈ কৰা হ'লে এতিয়া যেনেকুৱা বাৰিষা আহিছিলে এবাৰ বাৰিষা আহিলে এই বাৰিষাত আমাৰ কিমান মেক্সিমাম আকৌ এই বছৰ আমাৰ এই বাৰিষাত মেক্সিমাম 20 বিঘামান মাটি আকৌ গৰাই কহাই নিলে যদি এই পাৰ্কোপাইনটো যদি 15 লাখ টকাৰ যদি কৰা হ'লে এই মাটিটো বাচি যায় এইকাৰণে আমাৰ যোনে খাইছে এই মানুহটোক উচিত তদন্ত হ'ব লাগে কাৰণ MSC বুলি কয় কি কৰিলে এইকেইটা বাঁহ
এইকেইটা বাঘ দেখিছে নহয় কেনেকুৱা বাঢ়িছে ইমান এইটো 15 লাখ টকা কাম হোৱা নাই মেক্সিমাম ইয়াত যিমানখিনি কৈছে 2 লাখ মান কাম হৈছে বাকী পইচা গোটেইখিনি আত্মসাৎ কৰিছে সেইটো কাৰণে আমি ধিক্কাৰ জনাইছোঁ যিসকল ব্যক্তিয়ে এইবিলাক কাম কৰি আছে অতৰ্ক হৈ থাকক গতিকে সেইবিলাক উচিত তদন্ত লাগে আমাক নিশ্চিতভাৱে এগৰাকী আইতা আছে মই আইতাগৰাকীৰ সৈতে কথা পাতিম আপোনাৰ ঘৰটো যিহেতু একেবাৰে দাঁতি কাষতে আছে আৰু দেখা পোৱা গৈছে যে আপোনাৰ ঘৰটো এতিয়া নদীয়ে খহা অৱস্থাত আছে কি ক'ব আপোনাৰ ঘৰটো কোনখিনিত আছে মোৰ ঘৰটো এই গৰাকানত লাগি আছে ঘৰটো এতিয়া খহাব নেকি আপোনাৰ নিবলৈ হ'ল আৰু বেছি নাই আৰু গোটেই খহাইছে খোৱাইছে নিশ্চিতভাৱে এয়া আছিল ইয়াৰ যিখিনি স্থানীয় ৰাইজ সেই ৰাইজৰ মতামত আৰু এনেদৰেই দেখা পোৱা গৈছে যে যি ধনশিৰি নৈ প্ৰবল গৰাখহনীয়া মই সতীৰ্থক পুনৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ চাওক ধনশিৰি নৈ যি সুঁতি বা ধনশিৰি নৈ যি সোঁত সেয়া প্ৰবল হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে দেখা পোৱা গৈছে যে ধনশিৰি নৈ যি দাঁতিকাষৰীয়া অঞ্চল আছে এই দাঁতিকাষৰীয়া অঞ্চলসমূহত যি পাৰ্কোপাইনৰ ব্যৱস্থা কৰা হৈছিলে সেয়া ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে স্থানীয় ৰাইজে এটা কথা দাবী কৰিছে এই সন্দৰ্ভত সবিশেষ তথ্য আগবঢ়ালে শিৱাশিষ শৰ্মাই আমি ধন্যবাদ জনাইছোঁ